নমস্কাৰ বন্ধুসকল, আজি হৈছে চ'ত মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ ১৭ মাৰ্চ দেওবাৰ। আজিৰ শুভ সময় হৈছে দিনৰ ১২:০৫ পৰা ১২:৫৩ আৰু ৰাহুকাল ৪:৫৯ পৰা ৬:৩০। আপোনালোকলৈ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ কাৰণে। আহক আমি এতিয়া আমাৰ দৈনিক ৰাশিফল শিতানলৈ যাওঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ লোকে আজি হঠাৎ নতুন উৎসৰ পৰা ধন লাভ কৰিব, যাৰ ফলত আপোনাৰ দিনটো সুখী হ'ব। টকাৰ বিষয়ত নিজৰ ওপৰত আস্থা ৰাখক। আৰ্থিক লাভৰ সকলো সম্ভাৱনা আছে। ঋণ লোৱাৰ পৰা বিৰত থাকিব আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। গোটেই দিনটো আপুনি যথেষ্ট শক্তিশালী আৰু সক্ৰিয় অনুভৱ কৰিব। সমাজৰ দুৰ্বল শ্ৰেণীক সহায় বা দান দিলে মানসিক শান্তি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ লোকৰ বাবে আজি আপোনাৰ কৃতিত্বৰ ৰূপত দেখা যাব। আজি আপুনি আপোনাৰ শৰীৰত এক নতুন উজ্জ্বলতা দেখিব। আজি যিমানেই কঠিন প্ৰত্যাহ্বান নহওক কিয় মানি ল'বলৈ ভয় নকৰিব। সততাৰে ভাল ফল পোৱা যাব। কষ্টোপাৰ্জিত ধন সাৱধানে খৰচ কৰি আৰ্থিক প্ৰতিকূলতাৰ পৰা হাত সাৰিব পাৰিব। আজি আপুনি অতি চিন্তাশীলভাৱে কিছুমান সিদ্ধান্ত লোৱাটো প্ৰয়োজন। আজি হয়তো অলপ কষ্ট কৰি লাভ উপাৰ্জন কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিশেষকৈ আপোনাৰ কৰ্মক্ষেত্ৰত কিছু প্ৰতিকূলতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সম্ভৱ যে আপোনাৰ ছিনিয়ৰসকলে আপোনাৰ কামত বৰ সন্তুষ্ট নহ'বও পাৰে। ঘৰত আনন্দ আৰু সুখৰ পৰিৱেশ থাকিব। পৰিয়ালৰ পৰা সম্পূৰ্ণ সহযোগিতা থাকিব। আপোনাৰ দুখত আত্মীয়ই ভাগ ল'ব। তেওঁলোকৰ লগত আপোনাৰ সমস্যাবোৰ শ্বেয়াৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিব। আধ্যাত্মিকতা আৰু দৰ্শনৰ প্ৰতি আগ্ৰহ থাকিব। কিছু গুৰুত্বপূৰ্ণ খবৰ পোৱা যাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকে আজি যদি পৰিয়ালৰ আপোনজনৰ বাবে কিবা এটা ভাল চিন্তা কৰে তেন্তে ভাল কাম এটা কৰিবলৈ প্ৰেৰণা লাভ কৰিব। অধ্যয়নৰ প্ৰতিও আগ্ৰহী হ'ব। আপোনাৰ কথা বতৰা আৰু আচৰণ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ স্বাৰ্থত। দুপৰীয়াৰ পিছত নতুন কাম আৰম্ভ কৰিব পাৰিব। আপোনাৰ আৰ্থিক অৱস্থা আজি ভাল হ'ব। নেতিবাচকতাৰ পৰা আঁতৰি থাকিলে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ লোকে আজি নিজৰ প্ৰেমৰ সংগীৰ সৈতে কিছু মানসম্পন্ন সময় কটাব পাৰিব আৰু ইয়াৰ দ্বাৰা ইজনে সিজনৰ বিষয়ে বুজাবুজি বৃদ্ধি কৰাত সহায়ক হ'ব। যদি প্ৰতিটো সৰু কথাই জীৱনত তিক্ততা আনে তেন্তে কঠিন হ'ব। সেয়েহে আপোনাৰ প্ৰচেষ্টা এনেদৰে কৰিব লাগিব যাতে আপুনি মানুহক অধিক বুজিব পাৰে। আদালতৰ বিষয়ত সাৱধান হ'বলৈ পৰামৰ্শ আছে। আপোনাৰ অংশীদাৰীসকলৰ আপোনাৰ নতুন পৰিকল্পনা আৰু ধাৰণাক সমৰ্থন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ সফলতাৰ নিশ্চয় আপোনাৰ ওচৰলৈ আহিব। আপোনাৰ পাৰিবাৰিক জীৱনত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। লক্ষ্মী দেৱীৰ কৃপাত আজি আপোনাৰ বাবে সম্পূৰ্ণ শুভ দিন হ'ব। কিন্তু যদি আপুনি খৰখেদাকৈ যিকোনো সিদ্ধান্ত লয় তেন্তে পিছত হয়তো অনুতাপ কৰিব লাগিব। আপোনাৰ প্ৰচুৰ শক্তি আৰু প্ৰচণ্ড উৎসাহে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। আজিৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ পাৰিবাৰিক জীৱন সুখ শান্তিৰে ভৰপূৰ হৈ পৰিব আৰু আপোনালোকে ইয়াক সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰিব। আজি আপোনাৰ লিখাৰ কাম আৰু অনুশীলনৰ প্ৰতি আগ্ৰহ বাঢ়িব, যিটোৱে সফলতালৈ ৰূপান্তৰিত হ'ব। আপুনি আপোনাৰ পৰিকল্পিত যিকোনো কাম সম্পূৰ্ণ কৰিব পাৰিব। আনকি অফিচত থকা আপোনাৰ শত্ৰুবোৰো আজি আপোনাৰ বন্ধু হৈ পৰিব। বহুত নতুন মানুহ লগ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকে আজি যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱা উচিত। আপোনাৰ প্ৰেম জীৱনৰ বাবে এইটো এটা অতি প্ৰত্যাহ্বানজনক দিন হ'ব। আপোনাৰ সংগী আৰু আপোনাৰ মাজত হোৱা ভুল বুজাবুজিয়ে আপোনাক পৃথক কৰিব পাৰে। আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব পাৰে। হঠাৎ কোনো অজ্ঞাত সমস্যাই আপোনাক আগুৰি ধৰিব পাৰে। এজন আধ্যাত্মিক গুৰুৱে আপোনাক সহায় কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গুলপীয়া। এতিয়া ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যদি প্ৰেমত পৰিছে তেনেহ'লে এয়া অনুকূল সময় ভাৱ প্ৰকাশৰ। বাহনখনৰ প্ৰতি সাৱধান হওক।
আপোনাৰ অসাৱধানতা আপোনাৰ বাবে যথেষ্ট বিপৰ্যয়জনক হ'ব বুলি প্ৰমাণিত হ'ব পাৰে। আপোনাৰ অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰাখিব লাগিব। পাৰিবাৰিক জীৱনত শান্তি আৰু সুখ থাকিব। আপুনি আপোনাৰ ব্যৱসায়ত কিছু পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত ল'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ লোকে আজি লাভ কৰিব বাকী থকা ধন। আপোনজনৰ সৈতে মানসম্পন্ন সময় কটালে আপোনাক জিৰণি আৰু আৰামত সহায় কৰিব পাৰে। ব্যৱসায়ত উত্থান পতন হ'ব। ল'ৰা ছোৱালীবোৰ আপোনাৰ আদেশত থাকিব। কোনোবা বন্ধুৱে আপোনাক সহায় কৰিবলৈ অস্বীকাৰ কৰাত আপুনিও হতাশ হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত সুখ আৰু মৰম থাকিব বুলি পাৰিবাৰিক জীৱনত এটা শান্তিপূৰ্ণ দিনৰ কল্পনা কৰা হৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বাদামী। এতিয়া কুম্ভ ৰাশি। আজি কুম্ভ ৰাশিৰ লোকে ঘৰৰ সজ্জাৰ প্ৰতি গুৰুত্ব দিব। ইয়াত আপুনিও আপোনাৰ সংগীৰ সহায় ল'ব পাৰে। এনে স্বাৰ্থপৰ আৰু প্ৰতাৰক মানুহৰ পৰা সাৱধান হওক, যিয়ে আপোনাৰ বন্ধু হোৱাৰ অভিনয় কৰে। নতুন পৰিকল্পনা কৰক। মানসিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আপোনাৰ মনটো ভাল লাগিব। স্বাস্থ্যসন্মত খাদ্য আৰু ব্যায়ামে আপোনাক সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ। এতিয়া মীন ৰাশি। আজি মীন ৰাশিৰ লোকৰ বাবে অতি ভাল দিন। আপোনাৰ ব্যৱসায়িক ভ্ৰমণ লাভজনক হ'ব। সুনাম বাঢ়িব। চাকৰি আৰু বিনিয়োগৰ সুবিধা লাভ কৰিব। পৰিকল্পনা অনুসৰি কাম সম্পন্ন কৰিব নোৱাৰিব। আৰ্থিক শক্তিৰ বাবে কঠোৰ পৰিশ্ৰম আৰু সাহস কৰাৰ পিছতো আপোনাৰ আশা পূৰণ নোহোৱাকৈ থাকিব। কিছুমান জ্যেষ্ঠ বিষয়াই আপোনাক সহায় কৰিবলৈ অস্বীকাৰ কৰিব পাৰে। বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা। আজিৰ ৰাশিফল সিদ্ধান্ত ইমানলৈ। ধন্যবাদ।